ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৱে প্ৰত্যেকটো দিন সুন্দৰ হওক মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰোঁ বুলি আশা ৰাখিছোঁ। মা ভগৱতী মা কামাখ্যাৰ চৰণত অজস্ৰ প্ৰণিপাত। সকলোৰে সৰ্বতো প্ৰকাৰৰ ভাগ্য আৰু সমৃদ্ধি নিশ্চয়কৈ লগ দিয়ক। সকলোৰে সমৃদ্ধি হওক, অগ্ৰগতি হওক। আজি জনাব বিচাৰিছোঁ 15 মে মাহৰ 15 তাৰিখৰ পৰাই সৌভাগ্য সমৃদ্ধিৰ বতৰা পাব 5টা ভাগ্যশালী ৰাশি। এই 5 ভাগ্যশালী ৰাশিৰ তালিকাত আপোনাৰ ৰাশি আছে নে নাই নিশ্চয়কৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। বিশেষভাৱে অৰ্থনৈতিক লাভালাভ আহিব বুলি কোৱা হৈছে 5টা ভাগ্যশালী ৰাশিৰ, আৰু প্ৰচুৰ অৰ্থ উপাৰ্জনৰ সুযোগ পাব, উন্নতিৰ সুযোগ পাব। ইয়াৰ লগতে পাব বিভিন্ন প্ৰকাৰৰ সা সুবিধা। এই সুবিধা হ'ব বিশেষভাৱে 1 বছৰৰ পিছত, এটা বছৰৰ অন্তত সূৰ্য গ্ৰহ ৰবি গ্ৰহ বৃষভ ৰাশিত প্ৰৱেশ কৰিব। বৃষভ ৰাশিত ৰবি গ্ৰহৰ প্ৰৱেশৰ লগে লগে 5টাকৈ ৰাশিৰ হঠাৎ অৰ্থপ্ৰাপ্তিৰ যুগ, হঠাৎ সন্মান প্ৰাপ্তিৰ যুগ, হঠাৎ ৰাজনৈতিক ক্ষেত্ৰত বহু পৰিমাণে উন্নতি ইত্যাদি দেখিবলৈ পোৱা যাব। বিশেষভাৱে বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ কথা ক'ব বিচাৰিছোঁ। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষ বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এক ফলাফল চমৎকাৰী হিচাপে দেখিবলৈ পোৱা যাব। ইয়াৰ লগত আন 4টা ৰাশিৰ কিন্তু সৌভাগ্য সমৃদ্ধিৰ যুগ প্ৰস্তুত হৈছে। পোনপটীয়াকৈ চাকৰি প্ৰাপ্তিৰ যুগ, কৰ্ম প্ৰাপ্তিৰ যুগ। যদি আপোনাৰ চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা আছে, সেই বাধা আঁতৰিব বুলি কোৱা হৈছে। কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত সুগম হ'ব আপোনালোকৰ পথ। বিশেষভাৱে অৰ্থনৈতিকভাৱে প্ৰচুৰ পৰিমাণে লাভান্বিত হ'ব পাৰিব, অগ্ৰগতিৰে পৰিপুষ্ট হ'ব পাৰিব। আপোনালোকৰ জীৱনত এনেধৰণৰ পৰিৱৰ্তন আহিব, যি পৰিৱৰ্তনে আপোনাক হঠাৎ বিভিন্ন ক্ষেত্ৰত উন্নতিৰ দিশে লৈ যাব। আহিছোঁ দ্বিতীয় ভাগ্যশালী ৰাশিৰ কোৱা পূৰ্বেই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোকে যদি আমাৰ চেনেল এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। প্ৰকৃত শুদ্ধ তথ্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন প্ৰকাৰৰ গ্ৰহৰ গতিবিধিৰ সম্বন্ধে আমি ভিডিঅ'সমূহ প্ৰস্তুত কৰি থাকোঁ। আৰু আপোনালোকৰ যদি জন্মকুণ্ডলীখন চাই ল'ব বিচাৰে, জন্মকুণ্ডলী গ্ৰহ গতিবিধিৰ কথা জানিব বিচাৰে, জন্মকুষ্ঠিৰ কথা জানিব বিচাৰে, সবিশেষ সবিস্তাৰে জানিব পাৰিব। স্ক্ৰীণত দেখা নম্বৰত হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব। তাৰ লগে লগে আমি আপোনালোকৰ বিশেষ যি বৰঙণি, এই বৰঙণি লোৱাৰ পাছত নিম্নতম বৰঙণি লোৱা হয়, বিশেষ খৰচ লোৱা হয়। এই খৰচৰ বিনিময়ত আপোনালোকৰ ভাগ্য জন্মকুণ্ডলী সকলো প্ৰকাৰে বিশ্লেষণ কৰি আপোনালোকক জনোৱা হ'ব। সূৰ্যগ্ৰহৰ পৰিৱৰ্তনত মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ আৰু মংগলময় ফলাফল প্ৰস্তুত হৈছে। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বিশেষ শুভ সময় সমাগত। মে মাহৰ 15 তাৰিখৰ পৰা মেষ ৰাশিৰ জাতক জাতিকাসকলে পাব পৰিৱৰ্তন। চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ, চাকৰি প্ৰাপ্তিৰ যুগ, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে। দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে। অৰ্থনৈতিক উন্নতি, ব্যৱসায়ৰ ক্ষেত্ৰত ব্যৱসায়িক অৱস্থা উন্নত হ'ব বুলিও কোৱা হৈছে। প্ৰতিযোগিতামূলক পৰীক্ষা অপ্ৰত্যাশিত লাভ আহিব বুলি কোৱা হৈছে। মানসিক অৱস্থা ভালে থাকিব। এই সময়ত শিক্ষাৰ্থীসকলে যিসকল শিক্ষাৰ্থী প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছে, বিভিন্ন ধৰণৰ বাছনি পৰীক্ষাত অৱতীৰ্ণ হৈছে, তেওঁলোকৰ বাবে সোণত সুৱগা চৰা সময় বুলি ক'ব পাৰি। মে মাহৰ 15 তাৰিখৰ পৰা মিথুন ৰাশি অন্য এক ভাগ্যশালী ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্য গ্ৰহৰ গোচৰত প্ৰচুৰ পৰিমাণে সা সুবিধা লাভ কৰিব পাৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সূৰ্য গ্ৰহৰ গোচৰত প্ৰচুৰ পৰিমাণে অৰ্থপ্ৰাপ্তিৰ যুগ, কৰ্ম লাভৰ যুগ, সংস্থাপন লাভৰ যুগ সম্ভাৱনা আছে। প্ৰচুৰ পৰিমাণে অৰ্থনৈতিক উন্নতি আহিব, ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি আহিব, স্বাস্থ্য ভালে থাকিব। যিসকলে চাকৰি বিচাৰি আছে, তেওঁলোকে চাকৰি পোৱাৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়িছে। প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকল, বিভিন্ন ক্ষেত্ৰত বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱা ব্যক্তিসকল, চাকৰি প্ৰত্যাশীসকল, তেওঁলোকৰ বাবে ভাল ফলাফল অহাৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পাইছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত
অৰ্থনৈতিক উন্নতিৰ লগতে ৰাজনৈতিকভাৱে পৰিপুষ্ট হ'ব পাৰিব। ৰাজনৈতিক জগতত এনেধৰণৰ এক খবৰ আপুনি পাব পাৰে যি খবৰে আপোনাৰ মন আনন্দিত কৰিব। আপুনি ৰাজনৈতিক জগতত এনেধৰণে আগ্ৰহী কৰি তুলিব যে ৰাজনৈতিক জগতৰ লগত জড়িত হৈ পৰাৰ সম্ভাৱনা দেখা গৈছে। গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকৰ বাবেই ভাল সময় সমাগত বুলি ক'ব পাৰি। অন্য এক ভাগ্যশালী ৰাশি হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ আৰু মংগলময় ফলাফল দেখা গৈছে। সূৰ্যদেৱৰ কৃপাদৃষ্টিত চাকৰিত পদোন্নতি আৰু আপোনালোকৰ পথ পৰিষ্কাৰ হ'ব চাকৰি প্ৰাপ্তি কৰ্মপ্ৰাপ্তিৰ বাবেও। পৰিয়ালত অৰ্থনৈতিক অৱস্থা টনকিয়াল হ'ব। শাৰীৰিক মানসিক বিভিন্ন প্ৰকাৰে উন্নতি আহিব বুলি কোৱা হৈছে। অৰ্থনৈতিক বাধা বিভিন্ন প্ৰকাৰৰ অসুবিধা ইত্যাদিৰ পৰাও আপোনালোকে মুক্তি পাব। বিভিন্ন ধৰণৰ অসুবিধা ইত্যাদি নাশ হ'ব বুলি কোৱা হৈছে 15 মে তাৰিখৰ পৰা। পৈতৃক সম্পত্তিৰ পৰা লাভ আহিব বুলি কোৱা হৈছে। আশীৰ্বাদ পাব বিভিন্ন ক্ষেত্ৰৰ পৰা। ৰাজনৈতিক জগতৰ লগত যদি আপুনি জড়িত তেনেহ'লে কিন্তু আপোনাৰ পদ প্ৰতিষ্ঠা সিংহাসন লাভৰ যোগেৰে দেখা গৈছে। আনফালে চাকৰিৰ প্ৰস্তাৱ পোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি এই বিশেষ শুভ সময়। আনফালে কন্যা ৰাশিৰ জাতক জাতিকাসকল অন্য এক ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হৈছে। কন্যা ৰাশিৰ জাতক জাতিকাসকল অতিকে শুভ অতিকে মংগলময় দিন সমাগত বুলি ক'ব পাৰি। 15 মে তাৰিখৰ পৰা আপোনালোকৰ অগ্ৰগতিৰ বতৰা পাব। বিভিন্ন প্ৰকাৰে বিভিন্ন ধৰণৰ পথ আহিব। যি পথ আপোনালোকে যদি সেই পথত যাত্ৰা কৰে তেনেহ'লে কিন্তু আপোনালোকৰ সুগম হ'ব। অৰ্থনৈতিক ক্ষেত্ৰ বিভিন্ন ক্ষেত্ৰত অৰ্থনৈতিক উন্নতি আহিব। ব্যৱসায়ৰ ক্ষেত্ৰত শুভ ফলাফল। ৰাজনৈতিক জগততে সুবৰ্ণ সুযোগ পোৱাৰ সম্ভাৱনা দেখা গৈছে। আনফালে চাকৰি প্ৰাপ্তি কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাটো আছে। সামাজিক মৰ্যাদা লাভ পদ লাভ প্ৰতিষ্ঠা লাভ সিংহাসন লাভৰ ইত্যাদি যোগে মন আনন্দিত কৰি ৰাখিব বুলি কোৱা হৈছে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ। আন এক ভাগ্যশালী ৰাশি ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল দেখা দিছে। সূৰ্য গ্ৰহ ৰবি গ্ৰহৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ধনু ৰাশিৰ জাতক জাতিকাসকলৰ খুবেই শুভ আৰু উপকাৰী হিচাপে প্ৰমাণিত হ'ব 15 মে তাৰিখৰ পৰা। সূৰ্য গ্ৰহৰ গোচৰ ৰবি গ্ৰহৰ গোচৰত আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ ভাগ্য আৰু সমৃদ্ধিৰ ফলাফল দেখা দিছে। আনফালে কৰ্মক্ষেত্ৰত অগ্ৰগতি কৰ্মপ্ৰাপ্তিৰ যুগ প্ৰতিযোগিতামূলক পৰীক্ষাত উন্নতিৰ যুগ দেখা দিছে। অৰ্থনৈতিক লাভৰ যুগ দেখা দিছে। বিবাহৰ ক্ষেত্ৰত শুভ মংগলময় ফলাফল প্ৰস্তুত হৈছে। গতিকে এই শুভ সময়ত আপোনালোকে শুভ কৰ্ম কৰক। সকলোৰে শুভ হ'ব মংগলময়। সামৰিছোঁ বিশেষ ৰাশিফল আপোনালোকৰ শুভ হওক মংগলময় হওক। ভিডিঅ'টো যদি চাই ভাল পাইছোঁ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।